5 সমষ্টিৰ উপনিৰ্বাচনৰ বাবে সাজু শাসকীয় বিজেপি। ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ভৱিষ্যৎবাণী। 4 সমষ্টিত বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত। সামগুৰিত আত্মসমৰ্পণ কৰিছে নেকি বিজেপিয়ে? কি ৰণনীতিৰে সামগুৰিত নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিজেপি? নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন। ইতিমধ্যে শাসক বিৰোধীয়ে ভোটাৰৰ মন জয় কৰিবলৈ সমষ্টিসমূহত ভিৰ কৰিছে। বিৰোধীও সাজু হৈছে উপনিৰ্বাচনত শাসক পক্ষক আঘাত দিবলৈ। এনে সময়ছোৱাতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মন্তব্য, চিডলি, ধলাই, বিহালী আৰু বঙাইগাঁৱত মিত্ৰজোঁটৰ জয় নিশ্চিত। অকল বিহালী নহয়, আমাৰ বিহালী, তাৰপিছত ধলাই, এইপিনে বঙাইগাঁও, এইপিনে চিডলি, এই 4টাত খুব ভাল আমাৰ চলি আছে। 5 নম্বৰটো কি হয় নাজানো। কিন্তু এই যুঁজত নমাৰ পূৰ্বেই পৰাজয় স্বীকাৰ নেকি সামগুৰিত? ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মতে আজিৰ তাৰিখত সামগুৰিত পৰাজিত হৈ আছো। সামগুৰিটো চলি আছে, কিন্তু সামগুৰিৰ ডেম'গ্ৰাফি হাৰা বুলিও নকওঁ, জিতা বুলিও নকওঁ, এতিয়া হাৰি আছোঁ বুলি ধৰি লওক। খুদ ৰাজ্যিক সভাপতিৰ এই মন্তব্যই আঘাত হানিব নেকি সামগুৰিৰ দলীয় কৰ্মীক? বিশেষকৈ সাম্ভাব্য প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাকো নিশ্চিতভাৱে হতাশ কৰিব নেকি সভাপতিৰ মন্তব্যই? কিন্তু ইয়াৰ বিপৰীতে জয় নিশ্চিত বুলি ধৰি লোৱা বিজেপিয়ে নিৰ্বাচন খেলিবলগীয়া ধলাই আৰু বিহালীত এতিয়া প্ৰাৰ্থিত্ব দাবীদাৰৰ তালিকা দীঘলীয়া। এই সন্দৰ্ভতো ভৱেশ কলিতাই দিলে বিশেষ ইংগিত। মই কৈছোঁ না, আমি হ'লে এটা গণতান্ত্ৰিক পলিটিকেল পাৰ্টি, আৰু গণতন্ত্ৰত আমি অটল বিশ্বাসী। এখন গণতান্ত্ৰিক দেশত বিভিন্ন ধৰণৰ চিন্তাধাৰাৰে তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰিব পাৰে। প্ৰাৰ্থিত্ব এজনেহে পাব, সকলোৱে সহযোগিতা আগবঢ়াব। শাসক পক্ষৰ সমান্তৰালকৈ বিৰোধীয়েও সমষ্টিসমূহত দিছে বিশেষ জোৰ। বিহালীত যদি গৌৰৱ গগৈ, চিডলিত ভূপেন বৰা আৰু জাকিৰ হুছেইন চিকদাৰ কাষ চাপিছে ভোটাৰৰ। টকাৰ বিচনাত বিটিআৰৰ আজি নেতাবিলাক শুৱে, আৰু মুখ্যমন্ত্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়াই সেই দৃশ্য চাই পেলাই ৰাইজক ঠিকিনদালি কৰে, শাস্তি দিব নোৱাৰে। কিন্তু তেওঁলোকে যিখন বিচনাত শুইছে সেইখন হয়তো ছিংগুল বেড। বাকী প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলা ডাঙৰীয়া, CM ডাঙৰীয়াই ডাবুল বেডৰ বিচনাত টকা পাৰি পেলাই শুই আছে। এনে সময়ত অৱশ্যে কংগ্ৰেছৰো 2-এটা সমষ্টিত প্ৰাৰ্থিত্ব দাবীদাৰৰ তালিকা বহু দীঘলীয়া। এনে সময়ত প্ৰাৰ্থিত্ব প্ৰদানত কাৰ ভাগ্য উদয় হয় সেয়া পিছে সময়ে ক'ব। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।